নমস্কাৰ কৰিলেও বাক কি জয়। মই আছোঁ বৰ্তমান বৰপেটা শান্তিনগৰত আৰু দেখাই পাইছে এগৰাকী মহিলা আজি প্ৰায় ৩ বছৰ ধৰি বিছনাত। 10 বছৰ আগতে পছিল ঘৰতে মানে কি বাল্টি এটা লাগছিল, বাল্টি এটা লাগি মাত্ৰ আহি পেলাই একো নাই, তাতে একো প্ৰব্লেম একো নাই তাতে। 7 বছৰ পিছৰ পৰা কি হ'ল, বুঢ়া আঙুলিতে মানে কি লেষ্ট্ৰি যায়, বুলতে লেষ্ট্ৰি যাই থাকে বোলে। সাধাৰণ এইটো অসুখতে পাতচালাত আৰু হেমপেথিক ঔষধ এনেকেন কৰি খালাক, সেনেকে খাই ছমাহমান তাতে সেনেকেনে খালাক। তাৰপিছত যাই যাই বেছি হৈ আছে, সেইমতে একটা চাইড মানে পুৰা বেছি হৈ গ'ল। এনে বহুত দেখিবলৈ দেখি আছোঁ, কোনো সুফল একো পোৱা নাই মই। লাষ্টত যাই মানে দুটা চাইডে হৈ গ'ল, লাষ্টত আহি এখন বৰ্তমান তাৰ বিছনাতে কমপ্লিট। মানে ডক্টৰ ক'ত দেখুৱাইছিল? বাহিৰত মই বাহিৰত দেখুৱাইছোঁ, গুৱাহাটী বিজ্ঞপশ্যক দেখুৱাইছোঁ। ইফালে বহুত ডাক্তৰ মানে হেৰি নাই, যাই যি কৈছে সেইকেইটা দেখুৱাইছে। কোনোবা কৈছে হেমপেথিক ইটো কোনোবাই যে বাহিৰৰ ঔষধ কিমান আছে, মোৰ তাতে হিচাপ নাই। যাই যি কৈছে তাকে কৰিছোঁ। আমাৰতো একো মানে পইচা নাথাকে না, বোলে অলপমান পইচা জমা হৈছে তাইক চাওঁ, ট্ৰিটমেণ্ট কৰোঁ। এই অলপ পইচা জমা হ'ল আৰু ট্ৰিটমেণ্ট কৰোঁ। এই গুৱাহাটীৰ পৰা অলপতে লৈ আহিছোঁ ফিজিঅ'থেৰাপি, একদিনত 3500 কৰি। মনটো চিনি পায়। এও আচলতে যিমানখিনি ঘৈণীয়েকৰ কাৰণে কষ্ট কৰিছে আমি দেখি আহিছোঁ, শুনিও আছিলোঁ, সিমান সম্ভৱ নহয়। তেওঁ এখন দোকানত থাকে, কাপোৰৰ দোকানত, আৰু সেই কাপোৰৰ দোকানত থাকে যিমানখিনি আজি 3টা বছৰ চিকিৎসা কৰিছে, কিন্তু যিখিনি জমা জৰি আছে গোটেই শেষ হোৱাৰ পিছত বৰ্তমান ধাৰ দুপাৰ কৰি চলি আছে। আৰু কি ক'ম, দুটা সৰু সৰু ছোৱালী আছে, মই দেখি আছোঁ আপোনালোকক। আহাচোন, এইটো আহা, ইফালে আহা, চাওক। এইটো এটা কিহত পঢ়া তুমি? এইটো ক্লাছ 6ত পঢ়া। কি নাম? শ্ৰী অনন্যা দাস। অনন্যা দাস। আৰু তুমি কিহত পঢ়া? ক্লাছ 9ত। লাইনত পঢ়া। কিন্তু স্কুলত পঢ়া? জোৰামত। চাওক, দুটা সৰু সৰু ছোৱালী, মাক আজি 3 বছৰ ধৰি অসুস্থ। দেউতাকে যিমানখিনি পাৰে, যিখিনি টকা পইচা জমা জৰি আছে গোটেই শেষ, বৰ্তমান ধাৰত চলি আছে। আৰু ঘৰটো ভাড়া ঘৰত থাকে। চাওক, মাকে কান্দি আছে। চাওক, গিৰিয়েকে যিমানখিনি পাৰে ঘৈণীয়েকক চাইছে, কিন্তু এখন বৰ্তমান নিৰুপায়। কাৰণ টোটেল কিমানৰ পইচা খৰচ আজিলৈকে? 3.5 লাখৰ ওপৰত হৈছে মোৰ। 3.5 লাখ। ঘৈণীয়েকৰ কাৰণে 3.5 লাখ টকা শেষ। তেওঁ কোনো চাকৰি নকৰে, কোনো বিজনেছমেন নহয়, এখন কাপোৰৰ দোকানত থাকে, কেইটকা দৰমহা পায়। ঘৈণীয়েকক চাই বৰ্তমান জুৰুলা অৱস্থা। আৰু যিটো ঘৰত আছে, ভাড়া কৰি আছে, কিয় আছে? লেট্ৰিন বাথৰুম ওচৰত হ'ব লাগে, কাৰণ নিয়াটো অসুবিধা দেখাই পাইছে। গতিকে এনেকৈ বুলবা নোৱাৰি, দাঙি দাঙি নিব লাগে, যাৰ কাৰণে ঘৰত ভাড়া ঘৰত থাকিব লগা হৈছে। আৰু যিগৰাকী ভাড়াঘৰৰ মালিক হয়তো অলপ কমতে দিছে না, আৰু তেওঁকো মই ধন্যবাদ দিছোঁ। সামান্য এটা কিবা ভাড়া লৈ তেওঁলোকক থাকিব দিছে। এই সৰু আপিটো কাঞ্চি আপোনালোকক অলপ পইচা খুজিছে, বেছি নহয়। ট্ৰিটমেণ্টটো হ'লে 3.5 লাখ অলৰেডি গ'ল তেওঁৰ। অলপ লাগে 35-40 হাজাৰ টকা। কোৱা, এইটো কোৱা, নাকান্দা, কোৱা। অলপ পইচা লাগিছিল। এই ছোৱালীটোৱে কান্দি আছে মাকৰ কাৰণে। অলপ আপোনালোকে দিব পাৰিব? এই ছোৱালীটোক চাই দিয়কচোন। 10 টকাখন দিয়ক, বৰপেটাবাসী ৰাইজ, অসমবাসী ৰাইজ। কাৰণ মাক অসুস্থ, বেলেগৰ মাকক দেখা পায়, মানে স্কুলৰ পৰা আহিলে মাকে আগবাঢ়ি আনে, ভাত দিয়ে, চাহ দিয়ে, পিন্ধা কাপোৰ ধুৱে। কিন্তু আজি এই ছোৱালীকেইটা নিজে কৰিব লগা হৈছে, কাৰণ দেউতাকেও এটা সময়ত গুচি যায়, দোকানত যায়। বাকী সমস্ত কাম এই সৰু সৰু ছোৱালীটোৱে কৰি আছে। চাওকচোন, আমাৰ মায়ে বিছনাৰ পৰা উঠবা নৰে, আমি টানি টানি উঠি দিওঁ। আৰু মাৰ পেচা চেঁচা আমি খেলেও মায়ে নৰে একো কৰিব। আৰু ব্ৰাছ কৰা পানী চানি আমি দিওঁ। চব তুমিও কৰে দুই। চাওক, আজি ঘৰৰ যিটো অৱস্থা দেখি আছোঁ, বহুত বেয়া লাগিল। কি হ'ল কি নহ'ল ভাবি পাৰ নপাই গৈছোঁ, কি কৰোঁ কি নকৰোঁ। মই হৈছে হাজিৰা কৰি খোৱা মানুহ। ৰাতি দুটাক চাইও মই দাউৰি দাউৰি বুঢ়া বুঢ়ি যোৱা ভেলা ৰাতি হওক চাইবা তাক ছোৱালী মই তোক সান্তনা দিওঁ, কি কৰোঁ উপায় নহয়। চবেই কান্দি আছে, নাকান্দা নাকান্দা, এইও কান্দি আছে। আপোনালোকে অলপমান দিয়ক, মই অনুৰোধ কৰিছোঁ। এই সৰু সৰু ছোৱালী দুটা আছে, ভয় লাগে কথা। এনেহেন ঘৰত আহি গ'লে চাওক, ল'ৰা মানুহ হ'লে বেলেগ কথা, এই ছোৱালীলে কি কৰিব? মোৰ দুটা ছোৱালী আছে, মোৰ যদি কিবা এটা হৈ যায় আৰু কি অৱস্থা মোৰ। দেউতাই ক'লো তাক কেনেকৈ থাকোঁ। অলপ ৰাইজে মোক সহায় কৰি দিয়ে, যে যাই যিখিনি পাৰি সেইখিনি দিলেই হ'ব। ছোৱালী দুটা চাই দিয়ে, সহায় কৰি দিয়ে।
আমাৰ বহুত কষ্ট হৈছে, মাক অলপমান আমাক সহায় কৰক। যিখিনি পাৰে সহায় কৰবা, আমাৰ যে মায়ে যে ভাল হয় যে। চাওক এই সৰু আপীটো কান্দি আছে। এই আপিউজৰ কাৰণে আপোনালোকে সহায় কৰিব লাগিব। বিৰাট বহুত কষ্ট কৰিছো, 3 বছৰ ধৰি বহুত এনে ইমান চাইছো মই 3 বছৰ ধৰি, আৰু নৰো আচাবা মোৰ উপায় নাই। মোক যিখিনি পাৰে আপোনালোকে সহায় কৰিব আৰু বহুত কষ্ট কৰিছো। এনাৰ কষ্ট কোনো মৰতে নকৰে। তিৰিৰ লগত মই যিখিনি কৰিছো নৰব আৰু কয়। দেউতা নাকান্দা, আমাক ভগৱানে সহায় কৰিব দে। দেখছে কি কৈছে নাংমান আপীটোৱে, দেউতা নাকান্দবা, ভগৱানে আমাক সহায় কৰিব দিয়ক। এখন আপোনালোকৰ ওপৰত মই এৰি দিছো। বৰপেটাবাসী ৰাইজ, অসমবাসী ৰাইজ, এই সৰু সৰু ছোৱালীটোৰ মুখত দেখি চাই আপোনালোকে যাই যেনেকে পাৰে দিব দিয়ক, যাই যেনেকে পাৰে দিব। জিষ্ণু আৰু তৃষ্ণুৰ মাকে 1000 টকা দিছিল, আৰু বিধানৰ দেউতাকৰ জন্মদিন আছিল, তেওঁ 1000 টকা দিছিল। মই 2000 টকা তেওঁলোকক দি দিছো। তো আপোনালোকে আগবাঢ়ি আহক। আপোনালোকে যিখিনি পাৰে 10-20 যেনেকে পাৰে এই পৰিয়ালটোক সহায় কৰক। চাওক 2টা ছোৱালী আছে, বাহিৰতো নিয়া হৈছিল, কোনো সুফল নাপলাক। এইবাৰ যিটো ডক্তৰক দেখুওৱা হৈছে, সেই ডক্তৰজনে কৈছে যে আমি যেনেকৈ হ'লেও চেষ্টা কৰিম ঠিক কৰাৰ কাৰণে, এইটোৱে মানে শেষ ভৰসা। কিন্তু তেওঁৰ হাতত বৰ্তমান 1 টকাও নাই। গতিকে আপোনালোকে আগবাঢ়ি আহক, ছোৱালীটোক চাই, মাকক চাই আৰু দেউতাকক চাই যেনেকৈ পাৰে সহায় কৰক, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। কোনোবাই যদি পইচা দিব নোৱাৰে শ্বেয়াৰ কৰি দিয়ক। এই ছোৱালীটোৰ মুখ দুখন চাই দেখছে নক, আজি এইখিনি সময়ত তাহোন খেলবা লাগে, ফুৰবা লাগে, যাবা লাগে, কিন্তু তাহোন স্কুলৰ পৰা আহি মায়েকক চাহ চিতা কৰবা লাগে। তাহোন নহ'লে মায়েকে উঠবাও নোৱাৰে, বহিবাও নোৱাৰে, খাবাও নোৱাৰে, খুৱাই দিবা লাগে, হাতে দিও খাবা নোৱাৰে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।